যদিহে মোৰ ভিডিঅ'ছবোৰ এইকেইদিন আপোনালোকে ৰেগুলাৰলি চাই আছে তেনেহ'লে গম পাবই নিশ্চয় যে মই এটা ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে এইকেইদিন মোৰ গাটো খুব বেছিয়ে বেয়া। একচুৱেলি মই হাউলিৰ পৰা অহাৰ 2 দিন পাছতে মোৰ হ'ল এটা সৰুকৈ এক্সিডেণ্ট। আৰু সেই এক্সিডেণ্টটোত একচুৱেলি মই মাথাত, হাতত, ভৰিত আৰু বুকুত অকণমান দুখ পাইছিলোঁ। বাৰু এতিয়া আগতকৈ বহুত বেছিয়ে ভাল পাইছোঁ, বহুত বেছি ৰিকভাৰী হৈছে। ভগৱানৰ কৃপাত বাৰু মোৰ মাথাত চিলাই নপৰিলে, বৰ্তমান ঘৰতে ৰেষ্টতে আছোঁ। আৰু যিহেতু এই বেমাৰী দেহা লৈ পেলাই বেলেগ একো এটা কাম কৰিব নোৱাৰো, গতিকে এই মেকুৰী পোৱালিটোৰ লগতে দিনৰ দিনটো লাগি থাকো আৰু মানে তাৰ লগতে খেলি থাকো। আৰু যিহেতু সেই মেকুৰী পোৱালিটো আমাৰ তাতে প্ৰায়ভাগ থাকে বুলি মই আপোনালোকক কৈছিলোৱে, মানে আমাৰ তাতে খাই শুৱে থাকে, মানে গোটেইখিনি আজিকালি আমাৰ তাতে থাকে, মানে হয় বেলেগৰ কিন্তু থাকে আমাৰ তাতে দেই। বাৰু এয়া মায়ে বনাই দিলে পাস্তা, আজি মাৰ হাতৰ পাস্তা খালো দেই। আৰু ইফালে এয়া মোৰ মিন্ত্ৰাৰ পৰা আহিলে পাৰ্চেল এটা। একচুৱেলি মই দিছিলো ড্ৰেছ এটা অৰ্ডাৰ, কেনেকুৱা আহিছে মই বাৰু পাছত আপোনালোকক ভাল হলে একেবাৰে পিন্ধি উৰি দেখুৱাম বাৰু। আৰু ইফালে আজি মায়ে দুপৰীয়া সময়ত একদম চিম্পল কে বনাইছিলে দালি আৰু তিতা কেৰেলা ভাজি। আৰু তিতা কেৰেলা ভাজি খাই পেলাই কোনে কোনে বেয়া পায় মোক কবচোন, মোৰতো বহুত বেছি প্ৰিয় হয়। আৰু তাৰ পিছত ইফালে ভাত চাত খাই পেলাই অকমান টাইমৰ কাৰণে শুই দিলো। আৰু শুই উঠি পেলাই চাওকচোন মোৰ মুখত, মানে মোৰ নিজকে এনেকুৱা লাগিছে যে মোৰ গাল চাল মুখ চুখ ফুলি গৈছে, কিয় নাজানো, হয়তো চাগে মেডিচিনৰ চাইড ইফেক্ট হ'ব পাৰে কিবা এটা। আপোনালোকে যদি কিবা নটিচ কৰিছে মোৰ ফেচটোক লৈ পেলাই মোক প্লিজ কমেন্টত জনাবচোন দেই। আৰু ইফালে গধূলিৰ সময়ত মায়ে বনাই দিলে একটো পপকৰ্ন, সেয়াই খালো। যিহেতু এতিয়া বৰ্তমান এই দেহা লৈ পেলাই বাহিৰত গৈ কিবা এটা খাবতো একদম নোৱাৰো। আৰু ৰাতি আজি মায়ে একদম দিনৰ নিচিনাকে চিম্পল কে বনাইছিলে দালি, নেচেৰা আলু ভাজি আৰু লগতে এখন চাটনি বনাইছিলে দেই। সেয়া আজি ৰাতি সেনেকেই খালো। আৰু এইফালে মোৰ ভাত খোৱা হ'ল, মেডিচিনো খালো। আৰু এইকেইদিন মই ভাতটো সোনকালে খাই আছো যিহেতু মেডিচিন খাব লাগে। আৰু এতিয়া মই যাওঁ শুব। আপোনালোকক লগ পাম নেক্সট এটা মিনি ব্লগত দেই। তেতিয়ালে বাই বাই।